নমস্কাৰ পাৰ্সন উইথ ডিজেবিলিটি বা PWD কেণ্ডিডেটসকলৰ বাবে গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। আমি লাভ কৰা বাতৰি কাকতৰ পৃষ্ঠা অনুযায়ী ইয়াত উল্লেখ কৰা হৈছে দিব্যাংগৰ বাবে সংৰক্ষিত ৩৫৫৬টা পদত শীঘ্ৰেই নিযুক্তিৰ দাবী। দীনদয়াল দিব্যাংগ পেঞ্চন বাহাল ৰখাৰ আহ্বান। ইয়াত উল্লেখ কৰা হৈছে ৰাজ্যৰ দিব্যাংগ লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ কৰে দিব্যাংগ মঞ্চ। অসমৰ ৰাজ্যিক নেতৃবৰ্গই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সংগঠনটোৰ নেতৃবৰ্গই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বিশেষকৈ দিব্যাংগ মঞ্চসকলৰ বাবে বা দিব্যাংগসকলৰ বাবে বিভিন্ন বিভাগৰ সংৰক্ষিত ৩৫৫৬টা পদত শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে দাবী জনায়। তদুপৰি দীনদয়াল দিব্যাংগ পেঞ্চন বাহাল ৰখা, পেঞ্চন লাভ নকৰা দিব্যাংগ লোকসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী জনায় দিব্যাংগ মঞ্চৰ নেতৃবৰ্গই। মুখ্যমন্ত্ৰীয়ে দিব্যাংগৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিলোঁ। যি পাৰ্সন ডিজেবিলিটি কেণ্ডিডেটসকলৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু লগতে আপুনি ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে নিশ্চয় চেনেলটিক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে ইনফৰমেশ্যনখিনি আপুনি সদায় পাই থাকিব পাৰে। PWD কেণ্ডিডেটসকলৰ বাবে অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, যি ৩৫৫৬টা পদত বিশেষকৈ নিযুক্তি দিবলৈ গৈ আছে। চৰকাৰে ইতিমধ্যে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে এইটো যেন ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ইনফৰমেশ্যন লাভ কৰি থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। আমি অন্যান্য কেণ্ডিডেটৰ লগতে দিব্যাংগ কেণ্ডিডেটসকলৰ ভালৰ বাবেও আমি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।